নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ বিজেপিক এইবাৰ হৰুৱাব লাগিব বিজেপিক হৰুৱাই হিমন্ত বিশ্ব শৰ্মাক জেলত দিব লাগে এই মন্তব্য কৰিছে অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীক বিকাশৰ নামত টুপি পিন্ধাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্ৰুত উন্নয়নৰ নামত মিছা কথাৰ ভেলকিবাজি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা হেণ্ডবুক অফ ষ্টেটিক্স অন ইণ্ডিয়ান ষ্টেটছ 2024-25 তথ্য দাঙি ধৰি অখিল গগৈৰ মন্তব্য যে দেশত সবাতোকৈ ধৰুৱা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ধাৰ লৈ GSDP বৃদ্ধি কৰি উন্নয়নৰ মিছা চমক দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু প্ৰকৃততে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় বিকাশৰ নামত টুপি পিন্ধাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই RBI তথ্যই ধূলিসাৎ কৰিছে মুখ্যমন্ত্ৰীৰ দম্ভ অহংকাৰ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত 2025ত এই ভয়ংকৰ তথ্য সকলো দিশতে অসমৰ উন্নয়নৰ হতাশজনক ছবি দৰিদ্ৰতা আৰু স্বাস্থ্য খণ্ডৰ শোচনীয় স্থিতি অসমৰ এতিয়া জনমূৰি আয় আৰু মূল্য বৃদ্ধিৰ ক্ষেত্ৰতো পিছ পৰিছে অসম উদ্যোগ আৰু কৃষিৰ স্থবিৰতাৰ হিমন্ত বিশ্ব শাসিত অসমৰ বিশাল ঋণৰ বোজা আৰু আন্তঃগাঁথনিয়ে কোঙা কৰিছে এতিয়া অসমক আন এটা ডিব্ৰুগড়ত নাগৰিক সমাজৰ উদ্যোগত অনুষ্ঠিত হয় বিৰোধীৰ গণ অভিৱৰ্তন এই অভিৱৰ্তনৰ পৰাই বিৰোধীৰ হুংকাৰ স্বৈৰাচাৰী শাসনৰ পৰা ৰাইজক মুক্ত কৰিবলৈ যুঁজিব এইবাৰ বিৰোধীয়ে ঐক্যবদ্ধ সংগ্ৰামেৰে বিজেপিক গাদীচ্যুত কৰাৰ হুংকাৰ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ এই মাহতে বিৰোধীৰ মিত্ৰতাত চূড়ান্ত মোহৰ লাগিব বুলি মন্তব্য দুয়োগৰাকী নেতাৰ আনহাতে কংগ্ৰেছে 100খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি গৌৰৱ গগৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈ পৰৱৰ্তী খবৰটো হৈছে মুছলমানক টাৰ্গেট কৰি এবাৰ উচ্ছেদ চলাইছে চৰকাৰে উচ্ছেদক লৈ চৰকাৰ হওক বা বিৰোধী সকলোৱে ৰাজনীতি কৰি আছে আমি উচ্ছেদৰ বিৰোধী নহয় আমি অবৈধভাৱে চলোৱা উচ্ছেদৰহে বিৰোধিতা কৰিছো দবকাৰ যমুনা মৌৰঙ্গা সংৰক্ষিত বনাঞ্চলত চলা উচ্ছেদক লৈ এইদৰে গৰজি উঠিছে আমচু আর এটা খবৰ হৈছে যদি বিহু খাবলৈ এখন ৰাজ্যৰ মানুহক 3000 টকা দিবলগীয়া হয় তেন্তে ৰাজ্যখনৰ মানুহ কিমান দুখীয়া হ'ব লাগিব নিৰ্বাচনী ফলাফল যে বেয়া হ'ব তাৰ ভয়তে মুখ্যমন্ত্ৰীয়ে 8000 কৈ দিম বুলি ঘোষণা কৰিছে অৰুণোদয়ৰ মহিলাক মুখ্যমন্ত্ৰীয়ে 8000 টকা দিয়াৰ ঘোষণাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে ইফাল গগৈয়ে কৈছে যে কোনে কিমানখন আসনত খেলিলে আমি বিজেপিক পৰাস্ত কৰিব পাৰিম য'ত যিয়ে খেলিলে বিজেপিক হৰুৱাব পাৰিব সেই সূত্ৰ অনুসৰি এইবাৰ ইলেকশ্যন খেলা হ'ব বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ কংগ্ৰেছক অসমৰ মানুহে বিদায় দিছে এতিয়া কংগ্ৰেছ আছে কেৱল চৰ্চা পৰি কংগ্ৰেছ ৰাজনৈতিক দল নহয় কংগ্ৰেছ হৈছে ব্যৱসায়িক এটা প্ৰতিষ্ঠান কংগ্ৰেছ দলক এইদৰে তুলাধুনা দিছে মন্ত্ৰী অশোক সিংহালে আন এটা খবৰ হৈছে অসমৰ আটাইতকৈ বেছি ধাৰ লোৱা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা মাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতেই 90000 কোটি টকাৰ ধাৰ লৈছে চৰকাৰে লোৱা ঋণ হিচাপ দিলে এইবাৰ বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে বিহু নাচ আৰু জুমেৰ বিনন্দিনীৰ পিছত এইবাৰ গঢ়িব
বাগৰুম্বাৰ ৰেকৰ্ড 17 জানুৱাৰীত সৰুসজাইত একেলগে 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য, য'ত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি অমৃতপ্ৰভা মহন্ত। মুকলি আকাশৰ তললৈ আহিব নেকি এতিয়া অমৃতপ্ৰভা মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙুৰ খাইছিল অমৃতপ্ৰভা মহন্তই, আৰু এতিয়া প্ৰশ্ন হৈছে মুকলি আকাশৰ তললৈ আহিব নেকি অমৃতপ্ৰভা মহন্ত। আজি আদালতত অমৃতপ্ৰভাৰ জামিন আবেদন দাখিলৰ সম্ভাৱনা। আজি জুবিন গোচৰৰ পৰৱৰ্তী শুনানি আদালতত। ইতিমধ্যেই অমৃতপ্ৰভাই লাভ কৰিছে নিজাববীয়া অধিবক্তা। আনন্দ কুমাৰ ভূঞাই অমৃতপ্ৰভাৰ হৈ ওকালতি কৰিব আদালতত। হাফলং কাৰাগাৰৰ মহিলা চেলৰ 1 নম্বৰ কোঠাত কাৰাৰুদ্ধ হৈ আছে অমৃতপ্ৰভা। মুকলি আকাশৰ তললৈ আহিব নেকি অমৃতপ্ৰভা মহন্ত। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, বিপদত পৰিব নেকি এতিয়া বিজেপি। গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হঠাও অভিযান। ডাঙৰ খবৰ এই মুহূৰ্তত 2026 নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে বিজেপি, কিয়নো নৱবৰ্ষৰ দ্বিতীয়টো দিনতেই বিজেপিৰ বিৰুদ্ধে হুংকাৰ। ৰাজ্যৰ গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হঠাও অভিযান। বিজেপিৰ বিৰুদ্ধে গৰ্জন এইবাৰ ৰাজ্যৰ জাতীয় সংগঠনৰ। জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে হুংকাৰ আৰম্ভ হৈছে। বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া আক্ৰাছু। আন এটা খবৰ হৈছে জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰ ৰাইজলৈ কৰিছে উচৰ্গা। জুবিনৰ খাৰঘুলিৰ ঘৰ ৰাইজলৈ উচৰ্গা। পত্নী গৰিমা শইকীয়া গাৰ্গে কৰিছে আনুষ্ঠানিকভাৱে ঘোষণা। জুবিন গাৰ্গৰ নামত গঠন হ'ব এইবাৰ বিশেষ ট্ৰাষ্ট। ট্ৰাষ্টৰ সকলো কাম পৰিচালিত হ'ব খাৰঘুলিৰ ঘৰৰ পৰা। ট্ৰাষ্টৰ জৰিয়তে জুবিন গাৰ্গৰ সপোন পূৰণ কৰাৰ চেষ্টা চলোৱা হৈছে। জুবিনে বিচৰা প্ৰতিটো সৃষ্টিৰাজি ট্ৰাষ্টৰ জৰিয়তে হ'ব পৰিচালনা। এটা অত্যন্ত ডাঙৰ খবৰ, ট্ৰাষ্টত থাকিব জুবিনৰ বন্ধু তথা পৰিয়ালবৰ্গ। পত্নী গৰিমা শইকীয়া গাৰ্গসহ জুবিনৰ পৰিয়াল থাকিব কাহিলীপাৰাৰ ফ্লেটতে। জুবিনৰ খাৰঘুলিৰ ঘৰ ৰাইজলৈ উচৰ্গা কৰা হৈছে। পৰৱৰ্তী খবৰ, 9 বছৰীয়া কণমানিক জীৱন্তে জ্বলাই দিছে এইবাৰ দুৰ্বৃত্তই। অতিকৈ শিহৰণকাৰী খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। ঘৰৰ পদূলিতে খেলি থকা অৱস্থাতে পেট্ৰল ঢালি অগ্নিসংযোগ। 80% অগ্নিদগ্ধ হৈ পৰিছে কণমানিটি। নগাঁৱৰ কচুৱাত সংঘটিত হৈছে এই বৰ ঘটনা। নগাঁও মেডিকেল কলেজত মৃত্যুৰে যুঁজিছে কণমানিটিয়ে। বাইকেৰে অহা দুৰ্বৃত্তই সংঘটিত কৰিছে এই বৰ ঘটনা। দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁৱত। আন এটা খবৰ হৈছে বনভোজ খাবলৈ গৈ এক ভয়ংকৰ ঘটনাত মৃত্যু হৈছে, কৰুণ মৃত্যু হৈছে এগৰাকী ছাত্ৰীৰ। বনভোজ খাবলৈ গৈ ভয়ংকৰ ঘটনাত সংঘটিত হৈছে ৰাজ্যত। নৱবৰ্ষৰ দ্বিতীয়টো দিনতেই বনভোজস্থলীত অঘটন সংঘটিত হৈছে। বনভোজ খাবলৈ গৈ পানীত পৰি মৃত্যু হৈছে JB কলেজৰ ছাত্ৰীৰ। এটা অত্যন্ত ডাঙৰ খবৰ, নৱবৰ্ষৰ দ্বিতীয়টো দিনতেই বনভোজস্থলীত অঘটন সংঘটিত হৈছে। বনভোজ খাবলৈ গৈ পানীত পৰি মৃত্যুক সাৱটি লৈছে JB কলেজৰ এগৰাকী ছাত্ৰীয়ে। আন এটা খবৰ হৈছে 2026 চৰকাৰী বন্ধৰ তালিকা। ইতিমধ্যে কেতিয়া বন্ধ থাকিব চৰকাৰী কাৰ্যালয় তথা বিদ্যালয়। 2026 চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ পাইছে। চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 35 দিনকৈ চৰকাৰী বন্ধ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, জানুৱাৰী মাহত লাভ কৰিব 5টাকৈ ছুটি চৰকাৰী কৰ্মচাৰীয়ে। মাঘ বিহু, নেতাজীৰ জন্ম জয়ন্তী, বাথৌ পূজা, মেডাম মেফিৰ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। 14, 15, 23, 27 আৰু 31 জানুৱাৰীত বন্ধৰ ঘোষণা কৰা হৈছে। চিলাৰায় দিৱসৰ বাবে 1 ফেব্ৰুৱাৰীত বন্ধৰ ঘোষণা কৰা হৈছে। 3 আৰু 21 মাৰ্চত দুটাকৈ বন্ধ পাব কৰ্মচাৰীয়ে। দৌল যাত্ৰা আৰু ঈদ উল ফিতৰত থাকিব বন্ধ। এপ্ৰিল মাহত 6টাকৈ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। গুড ফ্ৰাইডে, বহাগ বিহু, দামোদৰ দেৱৰ তিথি, সতী সাধিনী দিৱস,
3, 14, 15, 16, 18 আৰু 21 এপ্ৰিলত থাকিব বন্ধ। মে দিৱস, বুদ্ধ পূৰ্ণিমা, ঈদ উল জোহাৰ বাবে 2 দিন বন্ধ ঘোষণা কৰা হৈছে। 1 আৰু 27 মেত এই বন্ধসূচী। মাধৱদেৱৰ তিথিৰ বাবে 1 জুনত বন্ধৰ ঘোষণা। 15 আগষ্টত স্বাধীনতা দিৱসৰ বাবে বন্ধৰ ঘোষণা কৰা হৈছে। ছেপ্টেম্বৰ মাহত 5 দিন বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। 1, 4, 12, 21 আৰু 22 ছেপ্টেম্বৰত বন্ধৰ ঘোষণা। বন্ধ থাকিব। উদযাপন কৰিব পাৰিব জন্মাষ্টমী, কৰম পূজা, শংকৰদেৱৰ তিথি। উদযাপন কৰিব পাৰিব জন্মাষ্টমী, কৰম পূজাৰ লগতে শংকৰদেৱৰ তিথি। কাতি বিহু আৰু গান্ধী জয়ন্তীৰ বাবে 2, 18 অক্টোবৰত বন্ধৰ ঘোষণা কৰা হৈছে। নৱেম্বৰত 4টাকৈ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। কালী পূজা, দীপাৱলী, ছট পূজা, গুৰু নানকৰ জয়ন্তীৰ বন্ধৰ ঘোষণা কৰা হৈছে। 8, 11, 15 আৰু 24 নৱেম্বৰত লাভ কৰিব এই বন্ধ। পৰৱৰ্তী খবৰ, 9 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে। 9 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে। অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত। 12 ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব সমগ্ৰ অসম। চৰকাৰী প্ৰতিবেদনক লৈ অসন্তুষ্ট হৈ পৰিছে আক্ৰাছু। জনজাতিকৰণ বিধেয়কক ভেকু ভাওনা বুলি আখ্যা দিয়া হৈছে। 7 জানুৱাৰীৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনোৱা হৈছে। ৰাইজক আভুৱাবাৰীত থকা ৰাজনীতি বন্ধ কৰিবলৈ দাবী উত্থাপন হৈছে। নিৰ্বাচনৰ পূৰ্বে কোনো জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাছিল। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। এইবুলি মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্যত এতিয়া ধিক্কাৰ দিয়া হৈছে। আন এটা পলিটিকেল নিউজ, বিজেপি মিত্ৰজোঁটৰ ৰাজনীতিক লৈ ডাঙৰ খবৰ আহি পৰিছে। অগপ বিজেপিৰ আসন বুজাপৰাক লৈ এতিয়া বৃহৎ ঘোষণা। বিজেপি মিত্ৰজোঁটৰ ৰাজনীতিক লৈ ডাঙৰ ঘোষণা। বিজেপিয়ে প্ৰাৰ্থী দিয়া সমষ্টিটো প্ৰাৰ্থী দিব পাৰিব অগপই। অগপৰে আসন বুজাপৰাক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিয়ে প্ৰাৰ্থী দিয়া সমষ্টিটো অগপই দিব পাৰিব প্ৰাৰ্থী। তেজপুৰ, নাওবৈচা, লখিমপুৰতো দিব পাৰিব প্ৰাৰ্থী। অগপৰে বহু সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত। পৰৱৰ্তী খবৰ, এইবাৰ বিৰোধী ঐক্যক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছত আৰম্ভ হৈছে টিকট কিনা বেচাৰ ৰাজনীতি। 2-3 কোটি টকাত বিক্ৰী হ'ব কংগ্ৰেছৰ টিকট। ডাঙৰ খবৰ, পলিটিকেল ব্ৰেকিং, সংখ্যালঘু অধ্যুষিত সমষ্টিৰ বাবে আৰম্ভ হৈছে দৰদাম। বিৰোধীৰ আসন বুজাপৰা সন্দৰ্ভতো বৃহৎ মন্তব্য কৰা হৈছে। কংগ্ৰেছে RDAJPক দিবলগীয়া আসনক লৈ অংক। কংগ্ৰেছে 26খন আসন অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক এৰি দিয়াটো ডাঙৰ কথা। লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ দলত 3-4জনকৈ বেছি প্ৰাৰ্থীয়ে নাই। আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ টাৰ্গেট লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে ইৰাণৰ জনতাৰ আহ্বান, মোল্লাই দেশ এৰক, নহ'লে আল্লাই আমাক ক্ষমা নকৰিব। মোল্লাই দেশ এৰক, নহ'লে আল্লাই আমাক ক্ষমা নকৰিব। দুৰ্বল অৰ্থ ব্যৱস্থাৰ বাবে ভয়ানক প্ৰতিবাদ আৰম্ভ হৈছে ইৰাণত। চহৰৰ পৰা এই আন্দোলন বিয়পি পৰিছে গ্ৰামাঞ্চললৈ। এইবাৰ প্ৰতিবাদত এই পৰ্যন্ত নিহত হৈছে 7জনকৈ লোকৰ। ডাঙৰ খবৰ এই মুহূৰ্তত। এই প্ৰতিবাদত এই পৰ্যন্ত 7জনকৈ লোকৰ মৃত্যু হৈছে। ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খেমেনিৰ বিৰুদ্ধে প্ৰতিবাদ মুছলমান সমাজৰ। ইৰাণৰ প্ৰতিবাদৰ বাবে তললৈ নামিছে ইৰাণৰ অৰ্থ ব্যৱস্থা। ভয়ংকৰ মূল্যবৃদ্ধিৰ পিছতে তীব্ৰ আন্দোলন। মোল্লাৰ চৰকাৰ নালাগে বুলি শ্লোগান ইৰাণৰ মুছলমানৰ। চৰকাৰে যদি সমস্যা সমাধান নকৰে তেন্তে তেওঁলোক আল্লাই নৰকলৈ প্ৰেৰণ কৰিব বুলি মন্তব্য। ইৰাণৰ নেতা মাছুদ পেজেছকিয়ানে নিজৰ চৰকাৰৰ বিৰুদ্ধে কৰিছে এই মন্তব্য। কোৰাণৰ অনুসাৰে যদি জনতাৰ সমস্যা সমাধান নকৰে আল্লাই ক্ষমা নকৰে বুলি মন্তব্য।
পৰৱৰ্তী খবৰ, মুছলমানক বদনাম কৰাৰ চেষ্টা। এবাৰ নাবালিকাৰে কুকৰ্ম কৰি বোৰখা পিন্ধি পলাই ফুৰিছিল ৰাজেন্দ্ৰই। ডাঙৰ খবৰ এই মুহূৰ্তত, নাবালিকাৰ সৈতে কুকৰ্ম কৰি বোৰখা পিন্ধি পলাই ফুৰিছিল ৰাজেন্দ্ৰ চিচদিয়াই। হিজাব পিন্ধি মুখ লুকুৱাই বৃন্দাবনত আত্মগোপন কৰিছিল ৰাজেন্দ্ৰই। ৰাজস্থানৰ দলপুৰত নাবালিকাক ধৰ্ষণ কৰি পলায়ন কৰিছিল ৰাজেন্দ্ৰ চিচদিয়াই। মথুৰাৰ বৃন্দাবনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰাজেন্দ্ৰক। বোৰখা পিন্ধি দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল 50 বছৰীয়া ৰাজেন্দ্ৰ। ৰাজেন্দ্ৰৰ খবৰ দেউতালৈ প্ৰশাসনে ঘোষণা কৰিছিল পুৰস্কাৰ। বোৰখা পিন্ধি বেকআপ কৰি লুকাইছিল ৰাজেন্দ্ৰই। চাকৰি দিম বুলি ঘৰলৈ মাতি নি পঠিয়াইছিল 16 বছৰীয়া নাবালিকাক। আৰু তাৰ পাছতে ঘৰলৈ মাতি নি ৰাজেন্দ্ৰই নাবালিকাগৰাকীৰ সৈতে কৰিছিল কুকৰ্ম। আনে হৈছে মোল্লা তন্ত্ৰ নিপাতৰ দাবীত ইৰাণ জ্বলিছে। খামেনি চৰকাৰৰ প্ৰতিৰক্ষা বাহিনীৰ হাতত নিহত হৈছে 7গৰাকীকৈ লোক।